বৰভিল কছাৰীকাৰ উদ্যোগত সদসম পৰচা কুই সমাজৰ চেতৰা পাৰ্বু সাংস্কৃতিক সমাৰোহ। সদসম পৰচা কুই সমাজৰ বৰভিল কছাৰীকাৰ উদ্যোগত বিহালী আঞ্চলিক সমিতি আৰু হাকুমঠা আঞ্চলিক সমিতিৰ সহযোগত প্ৰথম বাৰ্ষিক চেতৰা পৰ্ব উৎসৱ সাংস্কৃতিক সমাৰোহ 2026 আয়োজন কৰা হৈছে। 18 আৰু 19 এপ্ৰিল দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অনুষ্ঠানৰ আজি প্ৰথম দিন। পতাকা উত্তোলন কৰাৰ পিছতেই জাতীয় নায়কসকলক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰা হয়। লগতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হয়। তাৰ পিছতেই তেওঁলোকৰ ৰীতি নীতিৰে চেতৰা পৰ্ব উৎসৱ আৰু চেতৰা নৃত্য পৰিৱেশন কৰে। তেনেদৰে দ্বিতীয় দিনাও ভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি এই অনুষ্ঠানভাগ সফল কৰিব। আমি আমাৰ সংবাদ মেলক আমি ধন্যবাদ জনাইছোঁ। প্ৰথমতে মই আজি এইখন আমাৰ চেতৰা পাৰ্ব বুলি কয় আমাৰ পৰ্যা ভাষাত আৰু চৈত উৎসৱ। আমাৰ এইটো হ'ল আমাৰ চৈত মাহত আমাৰ পূজা পাৰ্বণ হয় আৰু এইটোত আমাৰ যিখিনি আমটো নতুন খোৱা হয় এই আমটো পূজা কৰি আমি ঘৰত পূজা কৰি তাৰপাছত আমটো খাব পাৰোঁ। আৰু আমাৰ এই আম পূজাৰ পাছত আমাৰ ঘৰে ঘৰে আমি নৃত্য কৰিব লাগে। আমি আমাৰ দন্দুৰি নৃত্য বুলি কয়। আমি এই নৃত্যটো আমি 1 মাহলৈকে পালন কৰিব লাগে। আমাৰ এইটো আমাৰ ধৰি লোৱা আমাৰ বহাগ বিহুৰ নিচিনা আমাৰ যেনেকুৱা 1 মাহ পালন কৰে তেনেকুৱা আমাৰ এইটো নৃত্য দলটো আমি দন্দুৰি নৃত্য বুলি কওঁ। এই নৃত্য দলটো আমি 1 মাহলৈকে পালন কৰোঁ আৰু গাঁৱে গাঁৱে ঘৰে ঘৰে আমি নাচি আমি যিকোনো আমি যি আছে আমাৰ পূজা আৰু এইকেইটা অলংকাৰ পিন্ধি আমি তেনেকুৱা আমি ইয়াত আগতে এনেকুৱা কৰা নাছিলোঁ। আমি বৰবিল কছাৰীত মানে আমাৰ যিখিনি পৰ্যা মানুহ আছে সেইকেইটা লাহে লাহে মানে লুপ্ত হৈ আছে। সেইকাৰণে আমি ভাবিছোঁ এইবাৰ আমি ইয়াত এই আমাৰ চেতৰা পৰ্বটো আমি উদযাপন কৰিলোঁ। উদযাপন কৰি আমাৰ আগতে 2023 চনত আমাৰ এনেকুৱা ডাঙৰ জিলা কমিটিৰ উদ্যোগত হৈছিলে আমাৰ নিকেতলা ফিল্ডত। এনেকুৱা আমি ভালকৈ সজাগ কৰিব।